খিলঞ্জীয়াৰ স্বাৰ্থত ৰাজ্যজুৰি একত্ৰিত জাতীয় জনগোষ্ঠীয় দল সংগঠন মৰাণত 17টা দল সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী মৰাণত ইংৰাজী লিখা বেনাৰ পোষ্টাৰ আৰু নাম ফলকসমূহ কলা ৰঙেৰে মোহাৰি পেলাই সংগঠন কেইটাই নাম ফলকত অসমীয়া ভাষা ব্যৱহাৰৰ সময়সীমা নিৰ্ধাৰণ কৰি দিছিল সংগঠন কেইটাই ব্যৱসায়ীসকলে সংগঠনৰ সিদ্ধান্ত নমনাত আজি নাম ফলকসমূহত কলা ৰং সানি দিয়ে আমাৰ 17টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনৰ ঐক্যমঞ্চই মৰাণত বিশেষকৈ যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠানৰ আগফালে এই ফলকখন আছে অসমীয়াত লিখা নাই আমি এটা সময়সীমা বান্ধি দিছিলোঁ 7 দিনৰ তেওঁলোকে 7 দিনৰ ভিতৰত কোনো অসমীয়াত বহুতো লিখা আমি পৰিলক্ষিত আমাৰ হোৱা নাই সেইবাবে আমাৰ এটা অনুভৱ হয় তেওঁলোক অসমীয়া নহয় নি অসমত থাকি যেতিয়া তেওঁলোকে অসমীয়া শব্দটো ক'ব নোৱাৰে অসম বা অহম কৈ থাকে এনেকুৱা আমি বহুতো ব্যৱসায়ী আমি দেখিছোঁ আমি স্পষ্ট কৰি দিছোঁ যেতিয়ালৈকে আপোনালোকে অসম বুলি শব্দটো উচ্চাৰণ কৰিব নোৱাৰিব তেতিয়ালৈকে কিন্তু আপোনালোকক মাফ কৰি দিয়া নহ'ব আৰু এটা কথা স্পষ্ট কৰি দিছোঁ আপোনালোকে আজি আমি যি আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ এই কাৰ্যসূচীৰ পিছতো যদি আপোনালোকে ফলকসমূহত যদি অসমীয়া শব্দ যদি ইয়াত নিলিখে তেতিয়াহ'লে কিন্তু জংগী আন্দোলন হ'ব তাৰ বাবে ব্যৱসায় প্ৰতিষ্ঠানসকলে দায়ী হ'ব এই দুৰ্ভাগ্যজনক কথা অসমৰ যিটো আমাৰ ৰাজ্যিক ভাষাটো আচলতে অৱমাননা কৰা আমি দেখিবলৈ পাইছোঁ গতিকে আমি মৰাণৰ আটাইকেইটা জাতীয় জনগোষ্ঠীয় সংগঠন ঐক্যবদ্ধভাৱে এখনি আমি ৰাজহুৱা সভা আহ্বান কৰিছিলোঁ আৰু সেই সভাতে আমাৰ এই প্ৰস্তাৱটো আমি গ্ৰহণ কৰিছিলোঁ যে মৰাণত যিমান